জুবিনক হেৰুৱাই আজিও শোকত ম্ৰিয়মান ৰাজ্যবাসী গোৱালপাৰাৰ কৃষ্ণাইত প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি একেদৰে নগাঁৱতো জাতীয় যুৱ ছাত্ৰ পৰিষদ ৰাইজৰ উদ্যোগত সৰ্বধৰ্মীয় প্ৰাৰ্থনা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে অংশগ্ৰহণ কৰে সৰ্বধৰ্ম সভাত কৃষ্ণাইৰ পৰা আমাৰ সতীৰ্থ নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে তাৰ সমান্তৰালভাৱে বাহাৰুল ইছলামৰো এক প্ৰতিবেদন আছে দুইৰে প্ৰতিবেদন একাধিক্ৰমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ পিছত আজিও ম্ৰিয়মান হৈ আছে অসমীয়া আৰু ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে আসলে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই মুহূৰ্তত মই কৃষ্ণাইৰ পৰিৱেশ দেখুৱাম কাৰণ ব্যথিত হৈছে আৰু বিশেষকৈ যেতিয়া জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি তেনেকুৱা এক প্ৰশ্ন উঠিছে সেই লৈ কিন্তু হাহাকাৰ আৰু সকলোতে আসলতে জুবিনৰ ন্যায় দাবী উঠিছে সৰ্বত্ৰে আৰু এই মুহূৰ্তত জুবিনৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছোঁ মই কথা পাতিব বিচাৰিম যেহেতু জুবিন গাৰ্গৰ সকলো আসলতে জুবিন গাৰ্গে যেনেকৈ কৈছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই আজি তেনেকুৱা এক পৰিৱেশ ইয়াত সকলো ধৰ্মৰ মানুহ আহিছে সকলো স্তৰৰ মানুহ আহিছে আৰু জুবিন গাৰ্গক আজিৰ এই দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মই পুনৰবাৰ কৈছোঁ আৰু তাৰ সমান্তৰালকৈ কিন্তু জুবিনৰ ন্যায় বিচাৰিছে সকলে কি ক'ব চমুকৈ জুবিন গাৰ্গে যিদৰে জাতি ধৰ্ম ভগৱান বা ইত্যাদিক বিশ্বাস নকৰা নাছিল তেওঁৰ আদৰ্শক সৰগত কৰিয়ে আজি কৃষ্ণাইবাসী একগোট হৈছে য'ত হিন্দু ইছলাম ধৰ্মাৱলম্বী আৰু খ্ৰীষ্টান একত্ৰিত হৈ আজি ইয়াত সমবেত হৈছে এইটো এটাৰ প্ৰমাণ যে জুবিন গাৰ্গৰ আদৰ্শক অসমবাসীয়ে অন্তৰেৰে পালন কৰি আহিছে কথা পাতিম আৰু সমান্তৰালকৈ যিহেতু প্ৰত্যেকজন অসমীয়াই কিন্তু আজিৰ তাৰিখত এটা কথা কৈছে যে জুবিনৰ যি মৃত্যু হ'ল জুবিনৰ যি হত্যাকাণ্ড বুলি হৈছে বিষ দিয়া বুলি কথা উঠিছে এই কথাত কিন্তু ব্যথিত নহয় হাহাকাৰ কৰি উঠিছে আৰু সমান্তৰালকৈ দাবী উত্থাপন কৰিছে আচলতে ইয়াত ন্যায় লাগিব মই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজত এটা কথা জানিব বিচাৰিম যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ মৃত্যুৰ পিছৰ পৰা আজিলৈকে বিভিন্ন ধৰণৰ কাম কাজত সহযোগিতা আগবঢ়াইছে কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বক্তব্য আগবঢ়াইছে যে ছিংগাপুৰত ৰিয়টত যিসকল যাত্ৰী আছিল সেই যাত্ৰীসকলক কিন্তু ভাৰতলৈ অনাৰ কাৰণে কিন্তু অসমলৈ অনাৰ কাৰণে অসমীয়াসকলক দাবী কৰিবলৈ এটা আহ্বান জনাইছিল কি ক'ব মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া বুলি ক'লে কথাটো এনেকুৱা হ'ব যে আমি অসমীয়াই আজি দাবী কৰিছোঁ কাৰণে মুখ্যমন্ত্ৰীৰ তৎপৰতাটো বাঢ়িছে আমি অসমীয়া যদি দাবী নকৰিলোঁ হৈ নিশ্চয় হৈ থাকিলোঁ হৈ তেতিয়াহ'লে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তৎপৰতাটো ইমান আমি হয়তো দেখিব নাপালোঁ হয় নেকি আমাৰ সন্দেহ আছে কাৰণ মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক আৰু গোটেই প্ৰশাসন ব্যৱস্থাটো তেখেতৰ হাতত আছে গতিকে বিদেশৰ পৰা কোনোবাক আনিব লাগে কোনোবাক নিব লাগে সেইটো মুখ্যমন্ত্ৰীৰ কাম সেইটো অসমীয়াৰ কাম নহয় অসমীয়াই দাবী কৰিছে যে অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ হত্যাৰ উচিত ন্যায় লাগে আৰু তাক উচিত তদন্তৰ জৰিয়তে গতিকে হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমীয়াক আজি যিটো আহ্বান জনাইছে যে আমি ছিংগাপুৰবাসীক প্ৰবাসী অসমীয়াসকলক আমি মানে ইয়াৰ পৰা দাবী কৰি তেখেতসকলক আনিব লাগে সেইটো কিবা মানে বিসংগতিপূৰ্ণ কথা নিচিনা মোক লাগিছে গতিকে মই ক'ম ইয়াৰ সম্পূৰ্ণ দায়িত্ব মুখ্যমন্ত্ৰীৰ ধন্যবাদ মই পুনৰ কথা পাতিম কাৰণ এটাই কথা পাতিব বিচাৰিম যিহেতু জুবিন গাৰ্গৰ যিটো মৃত্যুৰ তদন্ত হ'ব লাগে ন্যায় পাব লাগে কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যি বক্তব্য আগবঢ়াইছিল যে অসমীয়াসকলক ছিংগাপুৰৰ অসমীয়াসকলে মাতি আনিব লাগে কি ক'ব এইটো আচলতে এইটো চৰকাৰৰ কাম কাৰণ অসমৰ মানুহে ছিংগাপুৰৰ অসমীয়াসকলক আহ্বান জনালে বা অনুৰোধ জনালে আহিব নেকি নাহে নিশ্চয় গতিকে সেইটো চৰকাৰীভাৱে চৰকাৰে ব্যৱস্থা ল'ব লাগে ছিংগাপুৰৰ মানুহ নাহিলেতো তদন্তটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় তদন্ত সম্পূৰ্ণ নহয় বুলি কথা নাই আৰু অসমীয়া মানুহে জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় মানে শান্ত নহয় সেইটো স্পষ্ট কথা ইতিমধ্যে অসমৰ প্ৰতিগৰাকী মানুহৰ সেইটো অনুভৱ বা আমি দেখি আহিছোঁ গতিকে তদন্ত সম্পূৰ্ণ হ'বই লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিকেইগৰাকী ব্যক্তিৰ নাম সাঙুৰ খাইছে তেখেতসকলে তেওঁলোকে মানে শাস্তি পাবই লাগিব তাৰ কোনো বিকল্প নাই আৰু এই ক্ষেত্ৰত মানে চৰকাৰৰ যাৱতীয় যি পদক্ষেপ সেই পদক্ষেপ শক্তিশালীভাৱে ল'বই লাগিব ইয়াত কোনো মানে ঢিলা কৰিলে বা অৱহেলা কৰিলে হয়তো ৰাইজ শান্ত নহ'ব বিভিন্ন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগ ইয়াত সমবেত হৈছে আৰু এই মুহূৰ্তত মই গোৱালপাৰা